মাজবাট আৰক্ষীৰ অভিযানত পুনৰ 521 কেজি ভাং জব্দ। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা পুনৰ অভিযান চলাই 521 কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰা মতে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ দুবে, লালপানী আৰক্ষী চকীৰ আইচি প্ৰণৱ বৰুৱা আৰু ভৈৰৱকুণ্ডস্থ 23 নং বেটেলিয়ন SSB জোৱানসকলৰ যৌথ অভিযানত অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ নিজৰা চেণ্টাৰৰ নিকটৱৰ্তী নিজৰা হাবিত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাংখিনি জব্দ কৰিবলৈ সক্ষম হয়। মাজবাট আৰক্ষীয়ে হাবিৰ মাজত লুকাই থোৱা অৱস্থাৰ পৰা ভাংখিনি জব্দ কৰাৰ পিছত মাজবাট আৰক্ষীয়ে জব্দ কৰা ভাংখিনি মাজবাট থানালৈ লৈ আনে। এই সংক্ৰান্তত মাজবাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জনা যায়। জব্দ কৰা ভাংখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় 51,20,000 টকা মান হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ দুবেই অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত নিয়মিত অভিযান চলাই ইতিমধ্যে বহু হাজাৰ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী বিষয়াগৰাকীৰ তীক্ষ্ণ হোৱাৰ বাবে মাজবাট অঞ্চলৰ সচেতন নাগৰিকে শলাগ লয়।